সোণাপুৰ নিপিটছ গ্ৰুপ অফ ইনষ্টিটিউশ্যনৰ চৌহদত দীনদয়াল উপাধ্যায় গ্ৰামীণ কৌশল যোজনাৰ অধীনত ৯৪ গৰাকী প্ৰশিক্ষণপ্ৰাপ্ত প্ৰাৰ্থীক প্ৰদান কৰা হয় নিযুক্তি পত্ৰ। উত্তৰ পূব ব্যৱহাৰিক শিক্ষা উন্নয়ন সংস্থাৰ উদ্যোগত গুৱাহাটীৰ নিৰ্দিষ্ট প্ৰশিক্ষণ কেন্দ্ৰত অৰুণাচল ৰাজ্যিক গ্ৰাম্য জীৱিকা অভিযানে যুৱ সবলীকৰণ আৰু দক্ষতা বিকাশৰ প্ৰশিক্ষণ প্ৰদান কৰিছিল। আমাৰ আজি ইয়াতে চাকৰিৰ কাৰণে অফাৰ লেটাৰ মাছ প্লেচমেণ্ট এটা প্ৰগ্ৰেম হৈ যায় আৰু যিটো প্ৰগ্ৰেম MORD আণ্ডাৰত যিটো মিনিষ্ট্ৰী অফ ৰুৰেল ডেভেলপমেণ্টৰ আণ্ডাৰত এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ প্ৰজেক্ট আৰু সেইটো অৰুণাচল ষ্টেট ৰুৰেল লাইভলিহুড মিছনৰ যোগেদি অৰুণাচলৰ বিভিন্ন ৰুৰেল গাঁৱৰ ইউথবিলাকক আমাক দায়িত্ব দিয়া হৈছিলে নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনক যাতে আমি তেখেতলোকক বিভিন্ন গাঁৱৰ জেগাৰ পৰা যিবিলাক ড্ৰপ আউট আৰু দুখীয়া ঘৰৰ ল'ৰা ছোৱালী তেখেতলোকে একো কৰিবলৈ একো সুবিধা পোৱা নাই, তেখেতলোকক কনভিন্স কৰি পেলাই মবিলাইজ কৰি পেলাই তেখেতলোকক কাউন্সিলিং কৰি পেলাই আমি নেপেজ গ্ৰুপ অফ ইনষ্টিটিউশ্যনত তেখেতলোকক পঢ়োৱা হৈছিলে, ট্ৰেইনিং দিয়া হৈছিলে।